নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ADR 3.0 ক্ষেত্ৰত যে 26,500টা পদ আছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ, তাৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লাই ডেটসমূহ আহি গৈছে। এপ্লাই ডেটৰ পৰা ডাঙৰ আপডেট আহি গ'ল। কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, কি কথা বা আপোনালোকে এপ্লাই কেতিয়াৰ পৰা হ'ব, তাৰ পৰা এটা বিগ আপডেট আহি গ'ল। এপ্লাই ডেটৰ সম্পৰ্কে আপোনালোকে ডাইৰেক্ট মানে ভিডিঅ' চালে আপোনালোকে এপ্লাই ডেট কেতিয়াৰ পৰা হ'ব সেইটো আপোনালোকে গমেই পাই যাব। চ' বেলেগ আৰু ভিডিঅ' চোৱা কথাই নাই। চ' আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। আৰু ভিডিঅ'টো ভাল পাই ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুটো শ্বেয়াৰ কৰি যাতে সকলো বন্ধুৱে এনেদৰে আপোনালোকৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' এটা বিগ অপৰচুনিটি আপোনালোকৰ বাবে আহি গ'ল। ADR 3.0 সম্পৰ্কে এপ্লাই ডেটসমূহ কেতিয়া হ'ব, কি কথা, সকলোখিনি আপোনালোকৰ ডিটেইলছ আপোনালোকৰ বাবে আহি গৈছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনাক জনাই দিব বিচাৰিছোঁ। চ' অতি সোনকালে আপোনালোকৰ ADR 3.0 এপ্লাইসমূহ হ'বলৈ গৈ আছে। তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়াৰ পৰা ভালদৰে পঢ়িবৰ কাৰণে বা এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে। চ' কোৰ্চটো বাই কৰাৰ আগত ডিটেইলছত কোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ, এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। আপোনালোকে যি এইখিনি পঢ়ে আপোনালোকে এইখিনিৰ কাৰণে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। ছেকেণ্ড যিটো কথা আছে, এই কোৰ্চটো আপোনালোকৰ সুবিধা হৈ গৈ বৰ্তমান 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো মানে 50% যিটো ৰেহাই দিয়া হৈছে। আৰু এই অফাৰটো আপোনালোকৰ অতি সোনকালে শেষ হ'বলৈ গৈছে। যিমান পাৰে সিমান সোনকালে আপোনালোকে বাই কৰি লওক, কিয়নো আপোনালোকৰ লিমিটেড টাইমৰ কাৰণে অফাৰটো হয়, অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে। আৰু থাৰ্ড কথা হৈছে, এই কোৰ্চটো আপোনালোকে কেনেকৈ বাই কৰিব পাৰিব। এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাৰ আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে এই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব। বাকী এই কোৰ্চটো আপোনালোকে যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এই কোৰ্চটো অনলি ADR 3.0 বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল ADR 3.0, গ্ৰেড 3, গ্ৰেড 4, DSS, DME, আপোনালোকৰ আছাম পুলিচ, AB, UB, SI, ফৰেষ্টৰ, এনেকৈ আপোনালোকৰ টেট কাম ৰিক্ৰুইটমেণ্ট, এনেকৈ সকলোখিনিৰ কাৰণে আপোনালোকে পঢ়িব পাৰিব অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে। এতিয়া হ'লে এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3, গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে দেখুৱাইছে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে আপোনালোকে এক্সামত কুৱেশ্যন পেপাৰখন যিমানখিনি কুৱেশ্যন দেখিব পাৰিব, সেই কুৱেশ্যনখিনি যিমানখিনি টপিকৰ পৰা আহিব, সেই টপিকৰ পৰা আপোনালোকে যিমানখিনি কুৱেশ্যন এনচাৰ দেখিব পাৰিব, সেই কুৱেশ্যনখিনি যিমানখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কি হৈছে, কি ছাবজেক্ট লাভ কৰিব, ছ'চিয়েল ষ্টাডি, জেনেৰেল নলেজ, মেথমেটিক্স, ৰিজনিং, ইংলিছ গ্ৰামাৰ, এই সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। আৰু ছ'চিয়েল ষ্টাডিত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব, লগতে আপোনালোকে ৱৰ্ল্ড ৰিলেটেড আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াত যেতিয়া আপোনালোকে ADR 3.0 ষ্টেণ্ডাৰ্ডৰ বাই কৰিলে পঢ়িব, তাৰপিছত ADR 3.0 ষ্টেণ্ডাৰ্ডৰ কাৰণে টেষ্ট পেপাৰ পাব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ এটা লাভ কৰিব পাৰিব উইথ এনচাৰ শ্বীটৰ সৈতে। চ' এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব, এনা হ'ব। চ' এইখিনি সকলোখিনি আপোনালোকে পাবৰ বা এইখিনি সকলোখিনি আপোনালোকে বাই কৰিবৰ কাৰণে ইয়াৰ যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে এই সকলোখিনি আপোনালোকে পাই যাব আৰু বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছটো জনাই দিব বিচাৰিছোঁ ADR 3.0 সম্পৰ্কে। চ' ADR 3.0 আপোনালোকক মই কৈছোঁ যে বিগ আপডেট আহিছে, কেতিয়াৰ পৰা এপ্লাই হ'ব তাৰ ওপৰতে আপোনালোকৰ কাৰণে বিগ আপডেট আহিছে। চ' মই সেইটো আপোনালোকক জনাই দিব বিচাৰিছোঁ। তাৰ আগতে মই আপোনালোকক ADR সম্পৰ্কে কিছুমান ডিটেইলছ দিব বিচাৰিছোঁ। কিছুমান ডিটেইলছ মানে কি, আপোনালোকে নিশ্চয় গম পায় ADR হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন, যিটো গ্ৰেড 3 আৰু গ্ৰেড 4 দুই ধৰণৰ আপোনালোকৰ এক্সামটো কণ্ডাক্ট কৰে। আৰু ADR ক্ষেত্ৰত যিটো আপোনালোকে নিশ্চয় গম পায় দুই ধৰণৰ এক্সাম কণ্ডাক্ট কৰে। আৰু ADR গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে বিশেষকৈ জানে 12 পাছ বা গ্ৰেজুৱেশ্যন বা আপোনালোকে ড্ৰাইভাৰ লেভেলৰ ক্ষেত্ৰত 10 পাছ কৰিলে আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত 8 পাছ কৰিলেও পাৰিব, নাইবা আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। বাকী আপোনালোকৰ যিখিনি ধৰি লওক বয়সৰ সময়সীমাৰ ক্ষেত্ৰত বহুতে কমেণ্ট কৰে। চ' বয়সৰ সময়সীমা কিমানকৈ বিচাৰে। চ' বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰ বয়সৰ সকলো কেণ্ডিডেট এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু তাৰ ক্ষেত্ৰত যিটো এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব, SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এইখিনি বয়স আৰু এজ ক্ৰাইটেৰিয়াৰ কথা হৈ গ'ল। এতিয়া আহিলেও ভেকেঞ্চিসমূহ কেতিয়া পাব। ভেকেঞ্চিসমূহ আপোনালোকৰ এপ্লাই ডেটটো মই আপোনাক ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ। তাৰ ক্ষেত্ৰত মই প্ৰথমে এটা কথা বহুত কেণ্ডিডেটৰ কনফিউজ লাগে, তেতিয়া মই তাৰ পৰা এটা কথা জনাব বিচাৰিছোঁ। বহুতে ভাবি থাকে যে মই আপোনালোকৰ এডভাৰটাইজমেণ্টখন অহাৰ পাছত পঢ়িম, তাৰপিছত তেওঁলোকে ভাবিব যে মই এক্সাম ডেটটো অহাৰ পাছত পঢ়িম, তাৰপিছত ভাবিব যে মই এডমিটখন অহাৰ পাছত পঢ়িম,
তাৰপিছত ভাবিব যে মই এক্সামৰ এদিনৰ আগত পঢ়ি গৈ পাছ কৰি দিম, কিন্তু তেনেকৈ আপোনালোকে ADR কেতিয়াও কোৱালিফাই কৰিব নোৱাৰে। মই আপোনালোকক ডাঠি ক'ব পাৰোঁ যে যদি আপোনালোকে তেনেকৈ পঢ়িম বুলি ভাবি আছে, যে ডেট এটা লৈ যদি পঢ়িম বুলি ভাবি আছে, তেতিয়া আপুনি কেতিয়াও আপোনালোকে ADR কোৱালিফাই কৰিব নোৱাৰে। চ' আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এতিয়াৰ পৰাই আপোনালোকে পঢ়িব লাগিব। এতিয়া মানে কি, আপোনালোকে এইটো ভিডিঅ' চাওক, জাষ্ট আপোনালোকে 1 মিনিটৰ পাছত পঢ়া আৰম্ভ কৰি দিয়ক। তেনেকৈ যিখিনি পঢ়ে তেওঁলোকেহে পাৰে। যদি আপোনালোকে ডেট লৈ পঢ়িম, আজি পঢ়িম, 5 তাৰিখৰ পৰা পঢ়িম, 10 তাৰিখৰ পৰা পঢ়িম, 15 পৰা পঢ়িম, 20 পৰা পঢ়িম, তেওঁলোকে কেতিয়াও কোৱালিফাই কৰিব নোৱাৰে। চ' মই সেই কথাটো আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকক মই জনাইছোঁ। চ' এই কাৰণে আপোনালোকে তাৰিখ লৈ কেতিয়াও নপঢ়িব। চ' নিৰ্দিষ্ট টাইম মানে তাৰিখ লৈ নপঢ়িব। আপোনালোকে এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়ক। আপোনালোকে হেৰি বনাওক, আপোনালোকে এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰক, লগত টাইম টেবুল এখন বনাই লওক, আৰু এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনা কৰিব লাগিব। চ' এতিয়াৰ পৰাই পঢ়া শুনা কৰিবৰ কাৰণে যিটো আমাৰ কোৰ্চ হয়, সেই কোৰ্চটো বাই কৰিলে পঢ়া শুনা ষ্টাৰ্ট কৰি দিয়ক। আৰু আমাৰ কোৰ্চটো গোটেইখিনি এভেইলেবল পাব। বোলে এটা কণ্টেণ্টো বাদ পৰা নাই, সকলোখিনি PYQ টেষ্ট পেপাৰৰ পৰা আদি কৰি সকলোখিনি আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চখনতে আপোনালোকে সকলোখিনি পাই যাব। চ' বেলেগ ক'তো ঘূৰি ফুৰা কথা নাই, বা বেলেগ ক'তো বস্তু বিচাৰি ফুৰা কথা নাই, সকলোখিনি আমাৰ কোৰ্চখনতে এভেইলেবল পাই যাব। চ' সেইকাৰণে আমাৰ কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ আৰম্ভ কৰি দিয়ক। আৰু কোৰ্চটোতো আপোনালোকে 50% অফাৰ দি থকাই হৈছে। চ' সেই কথাটো আপোনালোকে নিশ্চয় গম পালে। আৰু মই এই কথাটো যিখিনি কথা মই আপোনালোকক কৈছোঁ যে তাৰিখ লৈ পঢ়িম, সেইখিনি কথা মই আপোনালোকক মই এটা উদাহৰণে দি দিছোঁ। চ' এইটো উদাহৰণ দিব যাতে মই যিসকলে আগতে ADR বিফলতা লাভ কৰিছে, তেওঁলোকে নিজে গম পায় নিজৰ লগতে, সেই তেনেকুৱা আপোনালোকৰ লগতে হৈছে নিশ্চয়, যে আপোনালোকে আগতে তেনেকৈ পঢ়িম বুলি ভাবোঁতে আপোনালোকৰ ADR তেনেকৈ হাতৰ পৰা গুচি গ'ল 210। এতিয়া আপোনালোকৰ ADR ঠিপনো তেনেকৈ আপোনালোকে যাবলৈ গৈ আছে, যিসকলে আগতে বিফলতা লাভ কৰিছে। চ' যিসকলে নিউ ক্যাৰিয়াৰ, তেওঁলোকৰ কথাটো মই জনাব যে তেওঁলোকে আগতে যিসকলে ADR পাছ কৰিছে, তেওঁলোকক কৈ দিব যে তেওঁলোকে কোনো ডেট লৈ পঢ়া নাছিল, তেওঁলোকে নিৰ্দিষ্ট সময় লৈ পঢ়া নাছিল। যেতিয়া আপোনালোকে গম পালে যে ভেকেঞ্চি আহিবলগীয়া হৈ আছে, ডাইৰেক্ট পঢ়া শুনা আৰম্ভ কৰি দিছিল, যে আপোনালোকৰ ভেকেঞ্চি আহিলে পঢ়িম, এনেকুৱা ধৰণৰ মনোভাৱ নাছিলে, যে গম পাইছে যে ভেকেঞ্চি আহিবলগীয়া হৈ আছে, ডাইৰেক্ট পঢ়া শুনাসমূহ আৰম্ভ কৰি দিছিলে। চ' আপোনালোকে এক্সাম ডেট বা আপোনালোকৰ নটিফিকেশ্যনৰ ডেট এইবিলাক আপোনালোকে ভাবি নাথাকিব, ডাইৰেক্ট কি কৰক, পঢ়া কৰক। আৰু নটিফিকেশ্যন আহিলে আমাৰ চেনেলত আপডেট আপোনালোকে সকলোকে আগত লাভ কৰিবই। চ' সেইটোতো আপোনালোকৰ কোনো প্ৰব্লেমেই নাই। চ' এতিয়াৰ পৰাই পঢ়িব লাগিব, আৰু নটিফিকেশ্যন অতি সোনকালে আপোনালোকৰ কাৰণে আহিবলৈ গৈ আছে। চ' এতিয়াৰ পৰাই পঢ়িবৰ কাৰণে যিটো আপোনালোকক কিছুমান মেটেৰিয়েলছ লাগিব, বা কিছুমান আপোনালোকৰ কমপ্লিট ডিটেইলছ লাগিব, টেষ্ট পেপাৰ আদি কৰি আপোনালোকৰ চিলেবাছৰ পৰা আদি কৰি সকলোখিনি লাগিব। চ' আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটো আপোনালোকৰ কমপ্লিট চিলেবাছৰ পৰা আদি কৰি মক টেষ্টৰ পৰা আদি কৰি আপোনালোকৰ PYQ পৰা আদি কৰি কুইট এনচাৰ ছিটতে সকলোখিনি আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটোতে এভেইলেবল আছে। চ' কোৰ্চটো বাই কৰি লওক। গোটেইখিনি আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে গোটেইখিনি আপোনালোকে কোৰ্চটো পায়ে যাব, হোৱাটছআপৰ থ্ৰুদি গোটেইখিনি আপোনালোকক দি দিয়া হ'ব। চ' বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ আপোনালোকৰ স্ক্ৰীণত আছে, তাত জাষ্ট হাই বুলি মেছেজ এটা কৰি দিয়ক, গোটেই কোৰ্চখিনি আপোনালোকে